নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। RCBয়ে কেছ দিলে এটা টিভি এডৰ ওপৰত যিটো এডত IPLৰ SRH টিমৰ দুৰ্ধৰ্ষ অপেনাৰ ট্ৰেভিছ হেডে অভিনয় কৰিছিল। সেই যিটো এডভাৰটাইজ সেইটো এতিয়াও আপোনালোকে ইউটিউবত বিচাৰিলে পাব। উবেৰ নামৰ যিটো কোম্পানী সেই উবেৰ নামৰ কোম্পানীটোৰ হৈ টেলিভিছন এডটো কৰিছিল ট্ৰেভিছ হেডে। এইটোৱে সেই বিশেষ এডটো যিটো নেকি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, মানুহে অধিক পৰিমাণে শ্বেয়াৰ কৰিছে। পিছে কিনো আছিল এই টেলিভিছনৰ এডটোত যাৰ বাবে RCBয়ে গৈ হাইকোৰ্ট পালেগৈ? কি কাৰণে RCBয়ে হাইকোৰ্টত কেছ দিবলগীয়া হ'ল এইটো টেলিভিছন এডভাৰটাইজৰ বাবে? বিশেষ অংশটো আছিল এইটো, যিটো অংশত সেই যিটো ভিডিঅ' সেই এডটোৰ সেই ভিডিঅ'টোত সাধাৰণতে এই অংশটোৰ কাৰণেই বিশেষ চিঞৰ বাখৰ লাগিছে। RCB অসন্তুষ্ট হৈছে। ইয়াত যিটো বেংগালুৰু ভাৰ্চেছ হায়দৰাবাদ আছিলে তাৰ ওপৰত আপোনালোকে যিটো বেংগালুৰু আছে তাৰ ওপৰত ৰয়েলি চেলেঞ্জ বেংগালুৰু বুলি লিখি দিয়া দেখিবলৈ পোৱা গৈছিলে। সেই এডটোত সাধাৰণতে তেনেদৰে লিখি দিছিলে। এডটোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, যিটো এড সেইটোৰ ভিডিঅ'। গতিকে এইটোৰ বাবে RCBয়ে মানহানিৰ কেছ তৰিছে বৰ্তমান সময়ত হাইকোৰ্টত। অৱশ্যে ইয়াৰ কাৰণে ট্ৰেভিছ হেডে কোনো জৰিমনা ভৰিবলগীয়া নহয় বা কোনো শাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়। কিন্তু যিটো কোম্পানীৰ আণ্ডাৰত এই এডটো বনোৱা হৈছে অৰ্থাৎ উবেৰ কোম্পানী, সেই উবেৰ কোম্পানীটোৰ নামত কেছ ৰেজিষ্টাৰ হৈছে। গতিকে তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব, তেওঁলোকে ইয়াৰ বিৰুদ্ধে কেছ খেলিব লাগিব আৰু হয়তো তেওঁলোকৰ ওপৰত জৰিমনাও লাগিব পাৰে। পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব সেইটো। গতিকে এই ভিডিঅ'টো ইমানেই আছিলে। আপডেটটো ভাল লাগিলে যদি এটা লাইক দিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ।